নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ADRE গ্ৰেড 3 12 পাছ আৰু ডিগ্ৰী পাছৰ ভাইবা দিবলৈ যোৱাৰ আগত কি কৰিব লাগিব আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সকলো গম পাব আৰু আপোনালোকে বিনামূলীয়া 10 নম্বৰো সকলোৱে পাব। কেনেকুৱা ধৰণৰ কি ধৰণৰ প্ৰশ্ন সুধিব পাৰে সবিশেষ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সকলো গম পাব। আৰু ভিডিঅ'টোৰ যদি নতুনকৈ আহিছে চেনেলটোলৈ আপোনালোকে সাবস্ক্ৰাইব লাইক কমেন্ট কৰিবলৈ নাপাহৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকলৰ ভাইবাৰ কাৰণে নাম আহিব তেওঁলোকৰ বাবে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ আৰু যিসকলৰ নাহে তেওঁলোকৰ বাবেও এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। আৰু আপোনালোকে যিসকলৰ নাম আহিব সেইসকলৰ প্ৰথম কথাটো হ'ল যে আপোনালোকৰ যেতিয়া ভাইবাৰ কাৰণে নাম আহিব তেতিয়া আপোনালোকে ডকুমেণ্টছখিনি ক্লিয়াৰ ভালকৈ চাই লৈ যাব। যদি আপোনালোকে যদি ডকুমেণ্টছ এটাও যদি ঘৰত এৰি থৈ যায় তেতিয়ালে আপোনালোকৰ কি হ'ব সেই টাইমত আপোনালোকে হয়তো ফেইলো হৈ আহিব পাৰে। যদি পাছো হোৱা সম্ভাৱনা আছিলে নহয় ফেইলো হৈ আহিব পাৰে। সেই কাৰণে ডকুমেণ্টছখিনি ক্লিয়াৰ লৈ যাব। ডকুমেণ্টছখিনি লৈ যোৱাৰ পাছত চুলি দাড়ি এইবোৰ পৰিপাটিকে ধুনীয়াকৈ যাব। চুলি দাড়ি এখোপা যদি লৈ যায় তাতো নম্বৰ কটাৰ চান্স থাকে। কাপোৰ পিন্ধাৰ ক্ষেত্ৰত আপোনালোকে নৰ্মেল হৈ যাব, নৰ্মেল ড্ৰেছ পিন্ধি যাব। যেনে জিন্স আৰু চাৰ্ট আপোনালোকে শ্বুট কৰি যাব, ধুনীয়াকৈ যাব আৰু ষ্টাইল কৰি নাযাব। তাৰ পাছত আপোনালোকক এটা নিৰ্দিষ্ট ৰুমত ৰখাই থ'ব। তাৰপিছত আপোনালোকক টকেন নাম্বাৰ দিব। টকেন নাম্বাৰ দিয়াৰ পাছত আপোনালোকক য'ত মানে ইণ্টাৰভিউ লয় সেই ঠাইত গৈ নিৰ্দিষ্ট জেগাত বহাই থ'ব। আৰু তাত CC কেমেৰা থাকে। যদি আপোনালোকে বেছি স্মাৰ্ট যদি হয়ো স্মাৰ্ট দেখুৱাই নাথাকিব, তাত একদম নৰ্মেলত থাকিব, জানো নাজানো নিচিনাকৈ থাকিব। তাৰপিছত আপোনালোকক মাতিব। মতাৰ পিছত আপোনালোকে ছাৰ সোমাব পাৰিমনে বা মেম সোমাব পাৰিমনে। যদি ছাৰ বা মেম থাকে তেতিয়া আপোনালোকে তেনেকৈ ক'ব। তাৰপিছত আপোনালোকক মাতিব। মতাৰ পিছত ধুনীয়াকৈ গৈ বহি ডাইৰেক্ট নাযাব, ডাইৰেক্ট আপোনালোকে বহা বুলি ক'ব, তেতিয়া আপোনালোকে বহিব। তাৰপিছত আপোনালোকে ক'ব যে ছাৰ থেংক ইউ বা মেম থেংক ইউ তেনেকৈ ক'ব। তাৰ পাছত বহাৰ পাছত আপোনাৰ নামটো সুধিব। নামটো সোধাৰ আগত কিছুমানে কি কৰে নমস্কাৰটো দিয়ে, নমস্কাৰ নিদিব। নমস্কাৰ ক'ত দিয়ে যেতিয়া আন মানুহ এজনে আপোনাৰ কথাটো ক'ব মিষ্টাৰ বা নমস্কাৰ এনেকৈ কিছুসকলে কয়, তাতহে প্ৰযোজ্য হয় চিৰিটো। আৰু তাক আপুনি নাম সুধিলে অকল নামটো ক'ব যে মোৰ নাম আমুক বা মোৰ নাম তামুক তেনেকৈ ক'ব। আপোনালোকে নমস্কাৰটো নিদিব। নমস্কাৰটো দিলে তাত মাৰ্কটো কাটি দিব। যদি মই এনেই কৈছোঁ আপোনালোকে ভিডিঅ' চাব বেলেগ ভিডিঅ'ত তেতিয়া আপোনালোকে গম পাব। তাৰ পাছত আপোনাৰ বাস কৰা ঠাইখনৰ কথা সুধিব, এড্ৰেছটো সুধিব। আপোনালোকে ক'লেই হ'ল মোৰ ডিষ্ট্ৰিক্ট আমুক আৰু মই আমুকত থাকোঁ। মহকুমাটো কৈ দিব, গাঁওখনৰ নাম ক'ব। সেইখিনি কোৱাৰ পাছত আপুনি নিজৰ পৰিচয়খিনি দিব, কি কৰি আছে বা কি না কৰা। আপোনাৰ মা দেউতাৰ কথা সুধিব পাৰে, সেইবোৰ বিষয়ে ক'ব। আপোনাক এটা কথা সুধিব পাৰে যে আপোনাক ADRE 3rd গ্ৰেডৰ পষ্টটো কি কাৰণে এপ্লাই কৰিছিলে। আপুনি ক'ব যে কি মোক ঘৰৰ পৰিস্থিতিৰ কাৰণে বা আৰ্থিক অসুবিধাৰ কাৰণে তেনেকৈ ক'ব, বেলেগ একো ক'বলৈ নালাগে। তাৰপিছত আপোনাক সুধিব পাৰে যে আপুনি আজি ভাইবা দিব আহিছে, ভাইবা দিবৰ কাৰণে কি প্ৰস্তুতি কৰি আহিছে বা কি পঢ়ি আহিছে সেই টপিকটো সুধিব পাৰে। যে আপুনি বোলে জিঅ'গ্ৰাফী পঢ়ি আহিছোঁ বা পলিটিকেল পঢ়ি আহিছোঁ বা হিষ্ট্ৰী পঢ়ি আহিছোঁ। আপুনি যদি কয় মই হিষ্ট্ৰী পঢ়ি আহিছোঁ, হিষ্ট্ৰীৰ বিষয়ে সুধিব পাৰে। ক'ৰ পৰা সুধিব আপোনাক ক'ব নোৱাৰে, তাৰ পৰাই সুধিব। যদি আপুনি বোলে কি হিষ্ট্ৰী পঢ়ি আহিছে, ইণ্ডিয়ানৰ পঢ়ি আহিছেনে বা আছামৰ পঢ়ি আহিছে। যদি আছামৰ পঢ়িছে আছামৰ পৰাই আপোনালোকক সুধিব। সেইকাৰণে তন্নকৈ বস্তুবোৰ জানি যাব। আৰু সুধিব পাৰে কি আপোনাৰ জিলাখনত কি কাৰণে বিখ্যাত বা কি আছে তাত কি নাই, ঐতিহাসিক বস্তু
যদি থাকে তাৰ ওপৰতো আপোনালোকক সুধিব পাৰে, সেইবোৰ বিষয়ে সুধিব। আৰু সুধিব পাৰে যে কি আপোনাৰ জিলাখনৰ উপায়ুক্ত কোন, জিলা উপায়ুক্ত কোন, মহকুমাধিপতিৰ কথা সুধিব পাৰে, সেইবোৰ বিষয়ে সুধিব পাৰে। জিলাখনৰ ডাঙৰ ডাঙৰ অফিচাৰসকলৰ নাম আপোনালোকে জানি যাব, তাৰ বিষয়ে সুধিবই। আৰু এটা কথা, আপোনালোকে যেতিয়া যাব তেতিয়া আপোনালোকে কলম এটা লৈ যাব, কাৰণ আপোনালোকে সকলোবোৰ সোধাৰ পাছত আপোনালোকক চাইন এটা ল'ব। সেই চাইনটোত আপোনালোকে কিছুসকলে যোৱাবাৰ কিছুসকলে কি কৈছিল, কলম খুজি খুজি লৈ চাইন মাৰিছিল, সেইটো মানে ইমপ্ৰেশ্যনটো বেয়া হৈ যায়। সেইকাৰণে আপোনালোকে কলম এটা লৈ যাব আৰু লাষ্টত চাইনটো মাৰি আহিব। সেই সকলোবোৰ হৈ যোৱাৰ পাছত আপোনালোকক ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব। ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ ওলাই আহিব। ওলাই অহাৰ আগত আপোনালোকে ছাৰ থেংক ইউ, মেম থেংক ইউ বুলি কৈ আপোনালোকে ধুনীয়াকৈ তাৰ পৰা ওলাই আহিব। আৰু যিসকলৰ ভাইবাৰ কাৰণে নাম নাহে বা নাহে বুলি ভাবিছে তেওঁলোকে চিন্তা কৰিবলৈ প্ৰয়োজন নাই। তেওঁলোকে প্ৰিপেৰেশ্যন কৰি থাকক, নিউ ভেকেঞ্চি ওলাই আছে 2025ত, একদম চিন্তা কৰিব নালাগে, প্ৰস্তুতি চলাই থাকক। আজি ভিডিঅ'টো কেনেকুৱা পালে, যদি ভাল লাগিছে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব।